শুন আজি যে পৰীক্ষা আছিলে তোমাৰ অসমীয়া পৰীক্ষা ৰচনা কি আহিলে গৰুৰ বিষয়ে আছে গৰুৰ বিষয়ে ৰচনা তই ৰচনা কি লিখিলি গৰু হে চাৰিটা ঠেং আৰু দুখন কাণ আৰু দুটা চকু আৰু দুটা শিং আৰু তই কি লিখি আৰু কি লিখিলি তই আৰু হে বেঙুনীয়া গৰু ক'লা গৰু আৰু ৰঙা গৰু আৰু হেৰি মাইকী গৰু কি দিয়ে গৰু আছে নীলা গৰু আছে ক'লা গৰু আছে ৰঙা গৰু আছে আৰু বেঙুনীয়া গৰু আছে খালি 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 গৰু বেঙুনীয়া থাকে আৰু গৰুৱে মুতে পখৰা গৰুৱে মুতে কি বুলি লিখিলি তই মাইকী গৰুৱে কি দিয়ে বুলি কি আৰু মুতি দিয়ে মাইকী গৰুৱে যে গাখীৰ দিয়ে তই নাজান আমাৰ ঘৰত গৰুৱে নাই ক'ত গৰু আছে শুন এই ৰচনাখন যে তুমি যে লিখিলা এখন কোনে শিকাইছিলে মায়ে শিকাইছে কি বুলি শিকাইছে গৰু আছে না এনেকে লিখিবি এনেকে লিখিবলৈ মায়ে শিকাই দিছে শিকাই আছিলে 40 বছৰ আগত পঢ়ি লিখিছিলে তাৰপিছতে স্কুলত নম্বৰ পালে তাৰপিছতে মোক কেনেকে লিখিলে মায়ে কৈছে তই এনেকে লিখিবি আৰু নম্বৰ পাবি নম্বৰ পাইছিলে আৰু 40 বছৰ আগত লিখা ৰচনাখন তোক শিকাই দিব লাগে লিখিব তাই কেনেকুৱা মানুহ তাই ৰচন মই তাই কেনেকুৱা মানুহ 40 বছৰ আগত লিখা এই বাখন্তি বাখন্তি এই বাখন্তি বাখন্তি এই তোৰ পিতাই আজি ৰচনাখন লিখি আছে তই গম পাইছ না 40 বছৰ আগত তই লিখা ৰচনাখন তই শিকাই দিব লাগে নেকি আজি এই পলটো কি আজি কি ৰচনা লিখিছে কি ৰচনা লিখিলে গৰু চাং চাৰিটা 40 বছৰ আগতে লিখিছে লিখা গৰু ৰচনা এতিয়া গৰু বিষয়ে ৰচনা তেনেকৈ শিকাব লাগে নেকি তই কেনেকৈ শিকালো চাৰিটা জানো তুমি গন্তি কৰিব পাছ কেইটা হয় আজি 40 বছৰ আগতে লিখা ৰচনাখন তই শিকাই দিব লাগে গৰু চাং চাৰিটা লিখি কোনে 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 ক'ব তই গৰু চাং চাৰিটা বুলি ঠিক শিকাই দিছে চাৰিটা